হয়, আজি ভোকৰ উৎসৱ ভোগালী আৰু পুৱাৰ পৰাই দেখা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ বজাৰত ভিৰ দেখা গৈছে আৰু সমান্তৰালকে জাগিৰোডৰ যি কেঁচা মাছ ব্যৱসায় সন্থাই দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে মাছৰ মেলাত দেখা গৈছে ব্যাপক ভিৰ মূল বিজনেছ দৃশ্য দেখুৱাই আছে পুৱাৰ ভাগতে লগে ভাগে এসাঁজ খোৱাৰ বাবে বিভিন্ন লোক ওলাই আহিছে সবতকে ডাঙৰ যি বজাৰৰ মাছ সেই ডাঙৰ মাছ লোৱাৰ হেঁপাহত সকলো ধৰণৰ লোক ইয়াত দেখা গৈছে বিভিন্ন প্ৰান্তৰ পৰা আহি ইয়াত বজাৰ ভিৰ দেখা গৈছে আৰু বজাৰত দেখা গৈছে বিভিন্ন ধৰণৰ মাছ আহিছে ৰৌ বৰালি চিতল ভকুৱা আদি বিভিন্ন ধৰণৰ মাছ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত বজাৰত পাইছেহি আৰু তাৰ লোৱাৰ বাবে যি ৰাইজৰ হেঁপাহ এই হেঁপাহ দেখা গৈছে প্ৰথমে এজন গ্ৰাহক দেখিছো মাছ লৈছে তেওঁৰ পৰা জানিব বিচাৰিম দাদা কি মাছ ল'লে মোৰ হাতত আছে আপোনাৰ ভকুৱা মাছ মই এটা বৰালি লৈছোঁ আৰু লোকেল আজি শিং মাগুৰ পাইছোঁ অলপ সেইটো ল'লোঁ এই তিনিবিধ মাছ ল'লোঁ আজি জাগিৰোডত কেঁচা মাছ ব্যৱসায়ী সংস্থাই যিটো আপোনাৰ সুলভ মূল্যৰ এটা বজাৰ পাতিছে মেলা পাতিছে সিহঁতক সঁচাকৈ ধন্যবাদ দিছোঁ আজি বহুত দূৰ দূৰণিৰ পৰা মাছ কিনিবলৈ জাগিৰোডত আহিছে সঁচাকৈ কম দামতে পাইছে মাছবিলাক আৰু ডাঙৰ ডাঙৰ মাছো পাইছে হয় নিশ্চয়কে তেওঁ কৈছে ইতিমধ্যে এখন ভকুৱা লৈছে বৰালি লৈছে আৰু যিহেতু দাম মূল্যৰ বৃদ্ধি যথেষ্ট হৈ থাকে কিন্তু এই বজাৰত সুলভ মূল্য দিয়াৰ বাবে তেওঁলোকে চেষ্টা কৰিছে আমাৰ লগত আৰু দাদা কি ক'ব আজি পুৱাৰ ভাগতে আহিছে মাছ পুৱাৰ ভাগতে আহিলোঁ মাছ কিনিবৰ কাৰণে ঠিক আছে আপোনালোকক মানে মাঘ বিহুৰ শুভেচ্ছা যাচিলোঁ আপোনালোকৰ জৰিয়তে অসমবাসী সকলো ৰাইজকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ কি ল'লে মাছ ল'ব আহিছোঁ মাছ চাই আছোঁ কি ল'ব কি মাছ আমি বৰালি আৰু ঢেকেৰা চাই আছোঁ 9 কেজি ওজনৰ ঢেকেৰা এটা পাইছোঁ তাকে ৰেটটো মিলা নাই ৰেটলৈ দৰদাম চলি আছে তাকে চাওঁ ল'ম চাগে এতিয়া নিশ্চয় মই দৃশ্য দেখুৱাইছোঁ চাওক বিদেশী দৃশ্য দেখুৱাই আছে বৃহৎ এক মাছৰ বজাৰ ইয়াত তেওঁলোকে গঢ় তুলিছে মাছ কেঁচা মাছ ব্যৱসায় সন্থাই মাছ বেপাৰী আছে আমাৰ কি মাছ আনিছে এইবাৰ আৰি আনিছোঁ ভকুৱা আনিছোঁ বৰালি আনিছোঁ আপোনাৰ চিতল আনিছোঁ বহুত কিবা কিবি মাছ আছে ডাঙৰ কিমান কেজি ওজনৰ আনিছে আপোনাৰ 14 কিলো 13 কিলো 10 কিলো 8 কিলো মানে চাইজ লৈ আছে হয় নিশ্চয়কৈ আমাৰ লগত আৰু এজন গ্ৰাহক আছে দাদা কি ক'ব পুৱাৰ আগতে ওলাই আহিছে মাছ সমূহ ৰাইজক ভোগৰ উৎসৱ ভোগালীৰ শুভেচ্ছা জনালোঁ মাছটো আমি দাম দৰ কৰি আছোঁ মিলাই নাই বহুত বেছি দাম চলি আছে মাছৰ তো ভোগৰ উৎসৱ ভোগালী যেন সকলোৱে এসাঁজ খাব পাৰে সেই দামৰ কাৰণে আমি দৰদাৰ কৰি আছোঁ কিন্তু এতিয়াও ল'ব পৰা নাই আমি চাইছোঁ আপোনাৰ 8 কেজি ওজনৰ ভকুৱা 1000 টকা লাগে এতিয়া আমাৰ বেপাৰীসকলক কৈ আছোঁ অলপ কমাই লওক তো এতিয়া দিয়া নাই তেওঁলোকে আমি বিচাৰি আছোঁ ৰখি আছোঁ নিৰ্দিষ্ট দাম এটাৰ কাৰণে তো সমূহ ৰাইজক আকৌ এবাৰ ভোগৰ উৎসৱ ভোগালীৰ শুভেচ্ছা জনাইছোঁ সকলোৰে যেন আজি পাকঘৰত ভালকৈ জুতি লগাই খাব পাৰে তাৰ কাৰণে আমি শুভেচ্ছা দিছোঁ ধন্যবাদ হয় নিশ্চয়কৈ এনেদৰে যে সকল লোক আহিছে মাছ কিনিব ওলাই আহিছে তেওঁলোকৰ এই মন্তব্যত কিছুসকলে হয়তো কিনিছে কিছুসকলৰ দাম মিলা নাই আমি কৈছোঁ যে জাগিৰোডত এনেধৰণৰ মাছৰ মেলা পূৰ্বে আয়োজন হোৱা নাছিলে যোৱা বছৰৰ পৰা যি কেঁচা মাছ ব্যৱসায় সন্থা আছে তেওঁলোকে এই মাছৰ মেলা আয়োজন কৰিছে বিভিন্ন প্ৰান্তৰ পৰা মাছ দেখা গৈছে বিভিন্ন দৃশ্য দেখুৱাইছে এয়া চিতল ভৰি পৰিছে জাগিৰোডৰ যি মাছৰ মেলাৰ বজাৰ দেখুৱাই আছে বিভিন্ন প্ৰান্ত আমি কৈছোঁ যে আজি যিহেতু উৰুকাৰ নিশা লগে ভাগে পৰিয়ালৰ সৈতে এসাঁজ খাবলৈ সকলোৰে হেঁপাহ থাকে হেঁপাহ পূৰাবলৈ আজি পুৱাৰ ভাগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মাছ বজাৰত যি ভিৰ দেখা গৈছে এই ভিৰ সমান্তৰালকে জাগিৰোডতো এই মাছৰ বজাৰ দেখা গৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যি মাছ আহি ইয়াত বজাৰত পাইছেহি দাদা এজন আহিছে আমি কথা দাদা ক'ৰ পৰা কি ক'ব ক'ৰ পৰা আহিছে মই ইয়াৰে পৰা আহিছোঁ এই মাছ ল'ব আহিছে চাব আহিছোঁ ল'ম পাৰিছে তাকে কি ল'ব বুলি ভাবি আহিছে বিহু বুলি এতিয়া আৰু কি ল'ব আৰিকে লোৱা যাব চিতল আৰু আৰিকে হয় নিশ্চয়কৈ তেনেধৰণৰ গ্ৰাহক আহি আছে বিভিন্ন ধৰণৰ গ্ৰাহক আহি আছে তেওঁলোকে মনৰ হেঁপাহ তেওঁলোকে ভাবি আহিছে কি মাছ ল'ম দাদা এজন আছে দাদা কি ক'ব আজি উৰুকা এই মাছৰ বজাৰ মেলা আয়োজন কৰিছে কি ক'ব এই আহি পাইছোঁ মাছবোৰ চাই ভাল লাগিছে আজি ডাঙৰ মাছ আৰু ল'ম এতিয়া কিবা এটা মাছ ভালকৈ কি বুলি ভাবি আহিছে কি আজি ডাঙৰ মাছ কি ল'ব ডাঙৰ সাধাৰণতে কি আৰু চিতল খৰিয়া খোৱা যায় সাধাৰণতে ভোগালী বিহুত ভকুৱাটো খায়ে থাকোঁ ভকুৱা বৰালিবিলাক কমন মাছবিলাক খায়ে থকা যায় এইবোৰে আৰু তেনেকুৱা ধৰণৰ ঠিক আছে হয় নিশ্চয়কৈ আছিল বিভিন্ন ধৰণৰ গ্ৰাহকৰ মন্তব্য আৰু মই কৈছোঁ যে সকলোৰে হেঁপাহ বজাৰত আহি সকলোতকৈ ডাঙৰ মাছ লওক যাতে নিশাৰ ভাগত উৰুকাত লগে ভাগে এসাঁজ খাব পাৰে আৰু সকলোৱে এই ভোগৰ উৎসৱ যি ভোগালীত সকলোৰে মংগল হওক তাৰে কামনা কৰি আমি NK TVৰ জৰিয়তে দেখুৱাই গৈছোঁ জাগিৰোডৰ মেলাৰ এই দৃশ্য